মহাভাৰত এই নামটো শুনিলে আপোনাৰ মনত ভাই উঠে এক মহাযুদ্ধৰ ছবি। লাখ লাখ যুদ্ধ, অসংখ্য মৃত্যু, এখন সাম্ৰাজ্যৰ পতন। কিন্তু কেতিয়াবা আপুনি ভাবিছেনে, মহাভাৰত কেৱল যুদ্ধৰ কাহিনী নহয়, ই হৈছে মানুহৰ মনৰ যুদ্ধৰ কাহিনী। আজি সেই যুদ্ধ আজিও চলি আছে আমাৰ ভিতৰত, আমাৰ পৰিয়ালত, আমাৰ সমাজত। হয়তো সেইবাবে হাজাৰ হাজাৰ বছৰ পাছতো মহাভাৰতৰ আজিও প্ৰাসংগিকতা আছে। আজিৰ এই ভিডিঅ'ত আমি জানিম আমাৰ বৰ্তমান সমাজৰ বাবে মহাভাৰতৰ আটাইতকৈ ডাঙৰ শিক্ষা কি। অন্যায় দেখি নীৰৱ থকাটো পাপ। কৌৰৱৰ সভাত যেতিয়া দ্ৰৌপদীক অপমান কৰা হৈছিল, সেই সভাত বহু জ্ঞানী, বহু শক্তিশালী ব্যক্তি উপস্থিত আছিল, কিন্তু অধিকাংশই আছিল নীৰৱ। তেওঁলোকে অন্যায় দেখিছিল কিন্তু প্ৰতিবাদ কৰা নাছিল। সেই নীৰৱতা এদিন কুৰুক্ষেত্ৰৰ যুদ্ধৰ জন্ম দিছিল। আজিও আমাৰ সমাজত বহু অন্যায় ঘটে, দুৰ্নীতি ঘটে, অত্যাচাৰ, প্ৰতাৰণা আমি দেখোঁ। কিন্তু বহু সময়ত আমি সকলোৱে কি কৰি থাকোঁ? নীৰৱ হৈ থাকোঁ। মহাভাৰতে আমাক শিকায় অন্যায় কৰা ব্যক্তিৰ দোষ আছে, কিন্তু অন্যায় দেখি নীৰৱ হৈ থকা ব্যক্তিও সমানেই দোষী। মহাভাৰতে আৰু আমাক শিকায় অহংকাৰ ধ্বংসৰ মূল। দুৰ্যোধনৰ হাতত ধন আছিল, শক্তি আছিল, সেনা আছিল, কিন্তু নাছিল নম্ৰতা। তেওঁৰ অহংকাৰে তেওঁক অন্ধ কৰি পেলাইছিল, আৰু তাৰ ফলত কি হৈছিল? ফলাফল আপোনালোকে সকলোৱে দেখিছেই। নিজৰ সাম্ৰাজ্য ধ্বংস হৈছিল, পৰিয়াল ধ্বংস হৈছিল, নিজেও ধ্বংস হৈছিল। আজিৰ সমাজতো বহু জ্ঞান, ধন বা ক্ষমতা পাই নিজকে সকলোতকৈ ডাঙৰ বুলি ভাবিবলৈ আৰম্ভ কৰা মানুহ বহুত আছে। কিন্তু ইতিহাসে বাৰে বাৰে দেখুৱাই আছে আমাক অহংকাৰৰ শেষ পৰিণতি সদায় পতন। তৃতীয়তে আমাক মহাভাৰতে শিকায় লোভে কেতিয়াও শান্তি নিদিয়ে। দুৰ্যোধনৰ হাতত বহুত আছিল, তথাপি তেওঁ সন্তুষ্ট নাছিল। তেওঁ আনৰ অধিকাৰো নিজৰ কৰিব বিচাৰিছিল। সেই লোভেই মহাভাৰতৰ যুদ্ধৰ কাৰণ হ'ল। আজিও মানুহে অধিক ধন, অধিক সম্পত্তি আৰু অধিক ক্ষমতাৰ পিছত দৌৰি আছে। কিন্তু প্ৰশ্ন, এই দৌৰত মানুহে শান্তি বিচাৰি পাইছেনে? শান্তি পাইছেনে? নিশ্চয় পোৱা নাই। মহাভাৰতে কৈছে প্ৰয়োজন সীমিত, কিন্তু লোভ অসীম। আমাক প্ৰয়োজনীয় বস্তু কিছুমান সীমিত বস্তু দিয়ে, কিন্তু লোভ কিন্তু আমাৰ অসীম। আৰু সেই অসীম লোভে মানুহক কেতিয়াও সুখী কৰিব নোৱাৰে। পৰিয়াল ভাঙিলে সমাজ ভাঙে, মহাভাৰতে আমাক শিকাইছে। মহাভাৰতৰ যুদ্ধ কোনো বিদেশী শক্তিৰ লগত হোৱা নাছিল। মহাভাৰতৰ যুদ্ধ আছিল নিজৰ মানুহৰ মাজত হোৱা যুদ্ধ। ভাই ভাইৰ বিৰুদ্ধে যুদ্ধ, ককায়েক ভায়েকৰ বিৰুদ্ধে যুদ্ধ। যেতিয়া সম্পৰ্কত বিশ্বাস শেষ হয়, তেতিয়াই ধ্বংস আৰম্ভ হয়। আজিও বহু পৰিয়াল, সম্পত্তি, অহংকাৰ আৰু স্বাৰ্থৰ বাবে ভাগ হৈ গৈছে। মহাভাৰতে আমাক সোঁৱৰায় সম্পৰ্ক ৰক্ষা কৰাটো জয়লাভ কৰাতকৈও অধিক মূল্যৱান। কাৰোবাক জয়লাভ কৰাতকৈ যদি সম্পৰ্কটো সেইটো বেছি মূল্যৱান। মহাভাৰতে আৰু আমাক শিকায় সঠিক পথ কঠিন, কিন্তু শেষত জয় তাৰে। পাণ্ডৱসকলে জীৱনত বহু কষ্ট পাইছিল, বনবাস পাইছিল, অপমান সহ্য কৰিছিল, সংগ্ৰাম কৰিছিল, কিন্তু তেওঁলোকে শেষ মুহূৰ্তলৈকে ধৰ্মৰ পথ এৰি দিয়া নাছিল বা ধৰ্মৰ পথ এৰি যোৱা নাছিল। শেষত জয় তেওঁলোকৰেই হৈছিল। আজিৰ যুগত বহু মানুহে সৰু পথ বিচাৰে, প্ৰতাৰণা, মিছা, অসৎ উপায়। কিন্তু মহাভাৰতে কৈছে অসত্য হয়তো কিছুদিন জিকে, কিন্তু চিৰদিনৰ বাবে নহয়। মহাভাৰতে আৰু আমাক শিকায় নিজৰ মনক জয় কৰাতে প্ৰকৃত বিজয়। কুৰুক্ষেত্ৰৰ আটাইতকৈ ডাঙৰ যুদ্ধখন মাটিত হোৱা নাছিল, সেই যুদ্ধ হৈছিল অৰ্জুনৰ মনৰ ভিতৰত। সন্দেহ, ভয়, মোহ, দিগ্ধা। আৰু তেতিয়াই কৃষ্ণই তেওঁক জ্ঞান দিছিল আজিও আমাৰ আটাইতকৈ ডাঙৰ শত্ৰু বাহিৰত নহয়, সেই শত্ৰু আছে আমাৰ ভিতৰত। ঈৰ্ষা, লোভ, অহংকাৰ, ক্ৰোধ। যি মানুহে নিজৰ মনক নিয়ন্ত্ৰণ কৰিব পাৰে, সেইজনেই প্ৰকৃত বিজয়ী। মহাভাৰতৰ যুদ্ধ বহু আগতেই শেষ হ'ল,
বহু আগতেই শেষ হৈছে, কিন্তু মহাভাৰতৰ শিক্ষা আজিও জীৱিত। আজিও আমাৰ ভিতৰত এজন অৰ্জুন আছে আৰু এজন দুৰ্যোধনো আছে। প্ৰতিদিনে আমি এটা সিদ্ধান্ত লওঁ, আমি সত্যৰ পথ বাচিম নে অহংকাৰৰ পথত থাকিম, আমি ন্যায়ৰ লগত থাকিম নে নীৰৱ দৰ্শক হৈ থাকিম। কাৰণ সমাজ সলনি হোৱাৰ আগতে মানুহ সলনি হ'ব লাগে। সমাজ সলনি হোৱাৰ আগতে আমি মানুহবোৰ সলনি হ'ব লাগিব। মানুহ সলনি হ'লেহে সমাজ সলনি হয়। আৰু সেই পৰিৱৰ্তন আৰম্ভ ক'ৰ পৰা হ'ব লাগিব? নিজৰ ভিতৰত থকা কুৰুক্ষেত্ৰত জয়লাভৰ পৰা হ'ব লাগিব। অৰ্থাৎ নিজকে আমি জয় কৰিব লাগিব সেই বেয়া গুণবোৰৰ পৰা, বেয়া দোষবোৰৰ পৰা। যদি আপুনি মহাভাৰতৰ শিক্ষাবোৰ আজিৰ সমাজৰ বাবে প্ৰয়োজনীয় বুলি ভাবে, তেন্তে ভিডিঅ'টো লাইক কৰক, শ্বেয়াৰ কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকক। আজিলৈ এৰিলোঁ, পুনৰ আপোনালোকক লগ পাম আৰু সেই আশা ৰাখিয়ে সকলোকে নমস্কাৰ।